এইবাৰ আশ্বাদুল নহয় আহাদুলৰ প্ৰেমে লগাইছে তোলপাৰ। কিছুদিন পূৰ্বে আশ্বাদুলৰ প্ৰেম কাহিনীয়ে তোলপাৰ লগাইছিল সামাজিক মাধ্যমত। এইবাৰ আহাদুলৰ প্ৰেমে তোলপাৰ লগাইছে সামাজিক মাধ্যমত। প্ৰেমিক আহাদুলক বিচাৰি প্ৰেমিকাৰ হাহাকাৰ। আহাদুল মোক লাগিবই লাগিব, আহাদুল নহ'লে মই জীয়াই নাথাকোঁ। আহাদুলক বিচাৰি লাহৰীঘাট থানাৰ হাজিৰ প্ৰেমিকা। লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত চেটুৱাইখাটি গাঁৱৰ প্ৰেমিক আহাদুল ইছলাম। প্ৰেমিক আহাদুলে এগৰাকী মহিলাৰ লগত দীৰ্ঘদিন ধৰি চলাই আছিল প্ৰেমৰ সম্পৰ্ক। বহিৰাজ্যত কাম কৰাৰ সুযোগতে দুয়োৰে মাজত গঢ়ি উঠিছিল মধুৰ সম্পৰ্ক। দুয়োৰে হাতে হাত ধৰি ৰচিছিল বহু সপোন। বহিৰাজ্যত সকলো ঠিকেই চলিছিল যদিও নিজ ঘৰলৈ উভতি আহোঁতে লাগিল কানা। প্ৰেমিক আহাদুলৰ ঘৰত আছিল পত্নীৰ লগতে 2 সন্তান। ইপিনে প্ৰেমিক আহাদুলে প্ৰেমিকাক লগত লৈ ঘৰ সোমাওঁতেই প্ৰথম পত্নীয়ে লাহৰীঘাট আৰক্ষী থানাত গোচৰ দিয়াত আৰক্ষীয়ে প্ৰেমিক আহাদুলক ধৰি থানালৈ লৈ যায়। প্ৰেমিক আহাদুলক থানালৈ লৈ অহাৰ পিছত প্ৰেমিকে আহাদুলক বিচাৰি থানাত হাজিৰ হয়। আহাদুলক দিয়ক নহ'লে মোকো জেলত থাকিব দিয়ক। মুঠৰ ওপৰত আহাদুলক মোক লাগিবই লাগিব, নহ'লে মই জীয়াই নাথাকোঁ। মই বেংগলত গৈছিলোঁ, আহাদুলক লৈ পেলাই গৈছিলোঁ। আহাদুলে মোক লৈ পেলাই গৈছে আৰু তাতে গৈ পেলাই মই কাম কৰি খুৱাইছোঁ। আহাদুলক কাম নকৰে, মই 9 মাহ খুৱাইছোঁ আহাদুলক খুৱাই মই আগতে 3 লাখ টকা আছিলে মোৰ, 3 লাখ টকা আহাদুলক দিলোঁ। আহাদুলে খালে আৰু মোৰ সোণৰ গহনা আছিলে আৰু ৰিচাৰ্জ কৰি দিছোঁ মই মোক বেটাৰ 2টা বাচ্চা আছিলে, 3 মাহ আছিলে। 3 মাহ পিছতে সি কৈছে পেলাই দিব লাগে, এনেকৈ কৈ আছে। সি পেলাই দিব লাগে, পেলাই দিলে আৰু এতিয়া পেলাই দিলে। সি কৈছে অসমত লৈ আহিছে। সি কৈছে যে মই আহাদুলে যে বিয়া পাতিলে মই নাজানো, বিয়া পাতিছে যে মই নাজানো। চেটুৱাইখাটি। মই বলগুৰি। ভাল পোৱা আছিলে 14 বছৰ ধৰি। 14 বছৰ ধৰি। এতিয়া ঘটনা হৈছে সি আনিছে মোক অসমত আনিছে। ঘৰত আনি পেলাই সি মাৰপিট কৰিছে, মোৰ বহুত মাৰপিট কৰিছে। তাতে সি বোৱাৰীজনী মাৰিলে আৰু সিৰ শাহুৰি মাৰিলে আৰু সিৰ ভাইটি মাৰি পেলাই তাক এনেকুৱা কৰিছে। তাৰপাছত ঘৰত আনিলে, কৈছে থানাত দিব, থানাত নিদিয়ে। ঘৰত লৈ পেলাই তাতে মাৰপিট কৰিলে। মোৰ 25,000 টকা আছিলে, আৰু ID আছিলে, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID চবখিনি সিহঁতে লৈ গ'লে। আহাদুলৰ বোৱাৰী গ'লে। এটা বোৱাৰী আছিল বোলে, মই নাজানো। মই বিচাৰো আহাদুলক লাগে, মোক একো নালাগে। মোক আহাদুলক লাগিব, আহাদুলক ভাল পাইছে, আহাদুলক লাগিব। মই একেলগতে ৰুমতে আছিলো, একেলগতে বিচনাতে একেলগতে আছিলো। এতিয়া বোলে থানাত আছে আহাদুল। মই কেছ কৰিবলৈ আহিছো, সিহঁতে নিদিলে কেছ কৰিবলৈ। সিহঁতে ঘৰৰ পৰা আহিবলৈ নিদিয়ে। ডাঙৰ বোৱাৰীটো পঠাই দিলে, সিহঁতে কেছ কৰিলে। হাজবেণ্ডটোক লৈ আহিলে, আহাদুলক লৈ আহিলে। ইয়াত লৈ পেলাই মই তাতে আহিছো। ছাৰক নিদিয়ে, OC বিলাকে নিদিয়ে কেছ কৰিবলৈ, নাপায় ইয়াত কেছ কৰিবলৈ। মই আহাদুলক বিচাৰো, আহাদুলক লাগে, আৰু একো নালাগে। মই সেইটোৱে বিচাৰো। ইমান ভাল পাইছো, আহাদুলক লাগে। মোৰ 2টা সন্তান নষ্ট কৰি দিলে সি। মই এটাই আপোনালোকৰ এটাই বিচাৰো, আপোনালোকে এটাই কওকচোন। মোৰ আহাদুলক লাগে, এইটো বিচাৰো। মই চাইছো আৰু একো নালাগে। এতিয়া আহাদুলক লাগিব, মোক আহাদুলে লাগিব, আহাদুলে নালাগে। আমাৰ আহাদুলক লাগিব, এইটো মই বিচাৰো। আপোনালোকে মই চবৰ আগত এইটো বিচাৰো যে আহাদুলক লাগিব। মোক লগত মই যাম নহয়, গৈ পেলাই কি কৰিব লাগে মই চাম নহয়। আপোনালোকে ক'ব। বহুত মৰম কৰিছো, ইমান ভাল পাইছো যে 9 মাহ ধৰি লগতে আছে। একো খোৱা বোৱা মই চবখিনি, কাপোৰ চাপোৰ, জোতা কিনি, মই চেণ্ডেলটো কিনি দিছো, ৰিচাৰ্জটো মই কৰাই দিছো। আৰু কি কৰিম আৰু আপোনালোকে কি চাইছে? চবকেইটা মই কৰি দিছো, ৰিচাৰ্জটো মোবাইলত কৰিছো। সিহঁতৰ ঘৰত যে টকা দিছে, এই ঘৰৰ টকাটো মই দিছো। সি যে ঘৰত টকা দিব, সি কৈছে ঘৰত টকা দিবলৈ মা দেউতাক দিব লাগে, সেইটোৱে কৈছে। মোৰ সি যে বোৱাৰী আছে সেইটো নকলে। সিহঁতে ক'লে যে এইটো দিবই লাগিব, মোৰ টকা দিব লাগিব, মাকক দিব লাগিব। দিয়া, মই কৈছো দিয়া, তোমাৰ মাকক দিবই লাগিব নহয়, মা দেউতা পালিছে যখন দিবই লাগিব। মই 9 মাহ ধৰি 8 ঘণ্টা ধৰি ডিউটি কৰো। মই চান্দাৰত কোম্পানীত কাম কৰিছো, বেংগুলত। বেইমানি কৰিছে এতিয়ালৈকে। মই জেলতো যাম, একেলগে দুজনে একেলগতে যাম। মৰিলে একেলগতে, গ'লে দুজনে একেলগতে যাম। আৰু কি লাগে? আৰু একেলগতে থাকিছে, ইমান দিন থাকিছে, এতিয়া কিয় নাথাকিব? জেলত কিয় দিব লাগে? একেলগতে দিব লাগে। ওলাই দিয়ক, নহলে আপোনাকো জেলত বিচাৰে। ওলাই দিয়ক, নহলে মোক একেলগতে দুজনে একেলগতে দি দিয়ক।
লাহৰীঘাটৰ পৰা ছাদ্দাম হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।